ছাত্ৰীসকল, আজি তোমালোকক মই ভয় শিকাবৰ কাৰণে আহিছোঁ। আজি ইয়াত ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক ইংৰাজীৰ পাঠদান কৰিবৰ কাৰণে আমাক নিমন্ত্ৰণ কৰিছিল। গতিকে সেই মৰ্মে আজি মই ইয়াত উপস্থিত হৈছোঁ। মই ভইচ পঢ়াবৰ কাৰণে আগবাঢ়িছোঁ। তোমালোকে আগ্ৰহেৰে শিকিবৰ কাৰণে মনোযোগ দিবা আৰু ময়ো তোমালোকৰ আগ্ৰহৰ প্ৰতি সন্মান জনাই মই যিমান পাৰোঁ সিমান আগ্ৰহেৰে তোমালোকক মই পাঠদান দিবলৈ যত্ন কৰিম। ভইচ there are three voices: active voice, passive voice and quasi-passive voice. ভইচ শিকিবৰ কাৰণে এই ভইচকেইটা শিকিবৰ কাৰণে আমি কিছুমান কথা জানিব লাগিব। প্ৰথমেই ভইচ শিকিবৰ কাৰণে প্ৰথমে দৰকাৰ হ'ব kinds of sentence. 2 number, sentence pattern. 3 number, tensor জ্ঞান। 4 number, verb forms। 5 number, agent word। 6 number, subject word। object word। এইবিলাক আগেই জানি ল'ব লাগিব। এই কথাখিনি জনাৰ পাছতে আমি ভইচ শিকিব পাৰিম আৰু তোমালোকেও এই কথাখিনি মই যিখিনি লিখি দিলোঁ সেইখিনি তোমালোকে লিখি লৈ তাৰ পাছত মই পাছৰ দফালৈ আগবাঢ়ি যাব পাৰিম। গতিকে এইবোৰ তোমালোকে লিখি ল'ব পাৰিবা। লিখি লৈছা চাগে? Kinds of sentence are তিনিবিধ: assertive sentence, imperative sentence আৰু interrogative sentenceৰ জ্ঞান তোমালোকক লাগিব। প্ৰথমে assertive sentence, imperative sentence, C, interrogative sentence। এই তিনিবিধ বাক্যহে ভইচ চেঞ্জ হয়। গতিকে আমি এই তিনিবিধ বাক্যৰ বিষয়ে এওঁলোকৰ এই তিনিবিধ বাক্যৰ ডেফিনেশ্যন এণ্ড পেটাৰ্ণ আমি জানিব লাগিব। SVO, VO, WH word plus AV plus subject plus main verb plus object. Next,
AV plus subject plus main verb plus object. It interrogative sentence to bit এবিধ WH ৱৰ্ডেৰে আৰম্ভ হয় আৰু দ্বিতীয় বিধ অক্সিলাৰী ভাৰ্বৰ দ্বাৰা আৰম্ভ কৰা থাকে। গতিকে এই দুবিধ বাক্য আমি কেনেকৈ লিখিব লাগে, কেনেকৈ আমি লিখো, আমি পেটাৰ্ণটো জানিব লাগিব। গতিকে WH assertive sentence, he eats rice. Do this. What do you do? Do you do this? এইখিনি হ'ল pattern and sentence. SVO pattern or he eats rice, he subject, eats verb, rice object. Imperative sentence ত subject নাথাকে, কেৱল verb আৰু object থাকে। Interrogative sentence দুবিধ, প্ৰথম বিধ WH word plus AV auxiliary verb, that means subject, main verb, object কেতিয়াবা থাকে কেতিয়াবা নাথাকে। আৰু দ্বিতীয় বিধ auxiliary verb, subject, main verb, object, এইদৰে এই দুবিধ interrogative sentence। গতিকে এই বাক্যকেইবিধত আমি বিভিন্ন সময়ত প্ৰথমে assertive sentence শিকিম, তাৰপিছত imperative sentence শিকিম, তাৰপিছত interrogative sentence শিকিম। এই তিনিবিধ বাক্যক আমি কেনেকৈ ভইচ চেঞ্জ কৰিম, এক্টিভৰ পৰা পেছিভলৈ নিম, তাকে আমি আজি শিকিম আৰু আলোচনা কৰিম। এইবাৰ আমি এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ এটা বাক্য বদলি কৰিবৰ কাৰণে কিছুমান ৰুল আছে। সেই ৰুলবোৰ প্ৰথম মই কৈ ল'ম, তাৰপাছতে আমি এক্টিভ ভইচৰ বাক্যটো পেছিভ ভইচলৈ মানে আমি বদলি কৰিম। প্ৰথমে মই বাক্যটো লিখি লৈছোঁ। I do the work. This is the assertive sentence. So I do subject, এইটো verb আৰু এইটো object as view. এতিয়া আমি ৰুলৰ কথা জানিব লাগিব, কেনেকৈ আমি এটা এক্টিভ ভইচৰ বাক্য পেছিভ ভইচলৈ নিম। তাৰ কিছুমান নিয়ম আছে, সেই নিয়মবোৰ মই কৈ দিছোঁ। যে এক্টিভ ভইচৰ বাক্যটোত ছাবজেক্ট ৱৰ্ডটো প্ৰথমে থাকে আৰু তাৰ পাছতে ভাৰ্ব ফৰ্ম থাকে, ভাৰ্বটো থাকে, তাৰপিছতে অবজেক্ট থাকে। কিন্তু পেছিভ ভইচৰ বাক্যটোত প্ৰথমে থাকে অবজেক্ট ৱৰ্ডটো থাকিব। তাৰ পাছতে আমি ইতিমধ্যে মই কৈ দিয়াৰ দৰে যে বি ভাৰ্বৰ ফৰ্মখিনি আমি জানিব লাগিব। বি ভাৰ্বৰ ফৰ্ম প্ৰেজেণ্ট টেন্সত এম ইজ আৰ, পাষ্ট টেন্সত ৱাজ ৱেৰ, আৰু তিনিটা ফৰ্ম আছে বি, বিং আৰু বিন। এই 8টা ফৰ্মৰ যিকোনো এটা আমি ইয়াত ব্যৱহাৰ কৰিব লাগিব। এতিয়া অবজেক্ট ৱৰ্ডটো আমি ইয়াত মানে বহুৱালোঁ, দি ৱৰ্ক, তাৰপাছত পেছিভ ভইচৰ বাক্যৰ অবজেক্টটোৰ পাছত এটা বি ভাৰ্বৰ ফৰ্ম আমি ব্যৱহাৰ কৰিব লাগিব।
एक्टिव ভইচৰ বাক্যত যেটো ভার্ব আছে ভার্বটো যদি প্রেজেন্ট টেন্সত থাকে তেতিয়াহলে প্যাসিভ ভইচত ব্যবহার কৰিবলগীয়া বি ভার্ব ফর্মটো প্রেজেন্ট টেন্সত হ'ব according to the number and person of the subject the verb form will be used here in present tense because the verb or the main verb form of the active voice is in present tense. So this object is in singular number, third person. So we are to use here is. Am is third person singular number হোৱাৰ কাৰণে বিভাগ ফৰ্ম is ব্যৱহাৰ কৰিলো ইয়াত যেটো প্ৰেজেন্ট টেন্স আছে ইয়াত প্ৰেজেন্ট টেন্স হ'ব তাৰপিছত প্যাসিভ ভইচত যেটো মেইন ভার্ব এক্টিভ ভইচত যেটো মেইন ভার্ব প্যাসিভ ভইচত সদায় পাস্ট পার্টিসিপল ফর্মত ব্যৱহৃত হ'ব প্যাসিভ ভইচত एक्टिव ভইচৰ ভার্বটোৰ past participle form যুক্ত হৈ বহিব that means do plus suffix any বহিব yeah then agent word there are two agent words by and to এটা ভার্বৰ বাহিৰে বাকিবোৰ ভার্বৰ পাছত by প্ৰিপজিশন বা by এজেন্ট ব্যৱহাৰ কৰিব লাগিব এটা ভার্ব হল no ভার্বৰ পাছত সদায় to এজেন্ট ব্যৱহাৰ হয় আৰু বাকিবোৰ ভার্বৰ পাছত by এজেন্ট ব্যৱহাৰ হয় গতিকে আমি ইয়াত by এজেন্ট ব্যৱহাৰ কৰিম by তাৰপিছত एक्टिव ভইচৰ যেটো সাবজেক্ট ওয়ার্ড প্যাসিভ ভইচত হেতু অবজেক্ট হিচাপে ব্যৱহাৰ হ'ব by এজেন্টৰ পাছত এইদৰে এটা एक्टिव ভইচৰ বাক্য প্যাসিভ ভইচলৈ নিব পাৰি এবাৰ আমি ইম্পারেটিভ সেন্টেন্সৰ ভইচেস শিকিম আগতে কোৱা হৈছে যে ইম্পারেটিভ সেন্টেন্সত ভার্ব আৰু অবজেক্ট থাকে এতিয়া এই ইম্পারেটিভ সেন্টেন্সটো প্যাসিভলৈ নিউতে এটা নিয়ম আছে কি যে প্যাসিভ ভইচৰ বাক্যৰ আৰম্ভণিতে প্যাসিভ ভইচ লেট নামৰ এটা ওয়ার্ড ব্যৱহাৰ কৰিব ভার্ব লেট নামৰ এটা ভার্ব ব্যৱহাৰ কৰিব লাগে তাৰ পাছতে যেটো অবজেক্ট एक्टिव ভইচৰ অবজেক্ট সেই অবজেক্টটো লেট ভাৰ্বৰ পাছত যোগ হ'ব আৰু প্যাসিভ ভইচত সাধাৰণতে এই অবজেক্টটোৰ পাছত এটা বি ভাৰ্বৰ ফৰ্ম ব্যৱহাৰ কৰিব লাগে লেট ভাৰ্বৰ লগত বি ফৰ্মটোহে ব্যৱহাৰ হয় বি ফৰ্মটো লেট ভাৰ্বৰ লগত বি ফৰ্ম not only let can may shall will ইত্যাদি ভাৰ্বৰ পাছতো বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগে তাৰপিছত মেইন ভাৰ্বটো আগৰ বাক্যটোতো দিয়া আছে যে done in past participle form main verb plus suffix any গতিকে টোটাল আমাৰ ভাৰ্বটো হল কি done এইটো হল ইম্পারেটিভ সেন্টেন্সৰ প্যাসিভ ফর্ম let this be done
এইবাৰ আমি ইণ্টাৰগেটিভ চেণ্টেন্সৰ ভইচেছ শিকিম। এতিয়া ইণ্টাৰগেটিভ চেণ্টেন্সৰ যদি ইণ্টাৰগেটিভ চেণ্টেন্সৰ প্ৰথমটো হ'ল কি WH ৱৰ্ডৰ দ্বাৰা আৰম্ভ হৈছে হোৱাট ডু ইউ ৱান্ট। এই বাক্যটোত অৰ্থাৎ ইণ্টাৰগেটিভ চেণ্টেন্সবিলাকত যিবোৰ WH ৱৰ্ড ব্যৱহাৰ কৰা হয় সেই WH ৱৰ্ডবিলাকৰ who, which, what, when, where এইবিলাক ইণ্টাৰগেটিভ চেণ্টেন্স হোৱাৰ কাৰণে পেচিভ ভইচতো সিহঁত আৰম্ভণিতে বহে। আৰু এই বাক্যটোত পেটাৰ্ণটো হ'ল কি এইটো অবজেক্ট, এইটো অক্সিলিয়াৰী ভাৰ্ব, এইটো ছাবজেক্ট আৰু এইটো মেইন ভাৰ্ব। গতিকে নিয়মৰ ফালৰ পৰাও আমি এতিয়া এই অবজেক্টটো আৰম্ভণিতে ব্যৱহাৰ কৰিছোঁ। যেহেতু অবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নামত আছে গতিকে আমি এই অক্সিলিয়াৰী ভাৰ্বটো প্ৰেজেণ্ট টেন্সত আছে আমি ব্যৱহাৰ কৰিব লাগে বিভাৰ্ব ফৰ্মটো প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ কৰিম হোৱাট ইজ। তাৰপিছত মেইন ভাৰ্বটো আহিব ইয়ালৈ। মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত ব্যৱহাৰ কৰিব লাগিব যে হোৱাট ইজ ৱান্টেড, হোৱাট ইজ ৱান্টেড। তাৰপিছত কি হ'ব যে বাই এজেণ্ট লাগিব। আমাৰ অবজেক্ট এই ছাবজেক্টটো অবজেক্ট ফৰ্মত ব্যৱহাৰ কৰিবৰ কাৰণে আমাক বাই এজেণ্টটো লাগিব বাই। তাৰপিছতে এই ছাবজেক্টৰটো ইয়াত অবজেক্ট ৱৰ্ড হিচাপে ব্যৱহাৰ কৰিব লাগিব। এতিয়া এইটো পেচিভ ফৰ্ম, এইটো এক্টিভ ফৰ্ম। আমি এতিয়া প্ৰাথমিক পৰ্যায়ত এক্টিভ ভইচৰ পৰা পেচিভ ভইচলৈ এছাৰ্টিভ, ইম্পাৰেটিভ আৰু ইণ্টাৰগেটিভ চেণ্টেন্স তিনিটা আমি শিকিলোঁ। তাৰ পাছতে বেলেগ বেলেগ বাক্যত আমি আমাৰ পাঠত লৈ আমি আগবাঢ়ি যাম। আমি আকৌ এছাৰ্টিভ চেণ্টেন্সকে আৰম্ভ কৰোঁ বেলেগ টেন্সৰ। is writing a letter. ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই বাক্যটোৰ পেটাৰ্ণটো বুজি পাবৰ কাৰণে যত্ন কৰা যে ৰাম ছাবজেক্ট ইজ ৰাইটিং ভাৰ্ব এ লেটাৰ অবজেক্ট ৱৰ্ড SVO। এই পেটাৰ্ণটো বুজি পাবই লাগিব। আৰু এই পেটাৰ্ণটো যদি এছাৰ্টিভ চেণ্টেন্স এই পেটাৰ্ণটো নাথাকে, যদি নাথাকে তেতিয়াহ'লে কেতিয়াও ভইচ চেঞ্জ নহয়। ভইচ চেঞ্জ কৰিব লগা বাক্যত অবজেক্টৰ SVO ফৰ্মেটটো লাগিবই, পেটাৰ্ণটো লাগিবই। অবজেক্ট নাথাকিলে কেতিয়াও ভইচ চেঞ্জ হ'ব নোৱাৰে। গতিকে এই বাক্যটো আমি এতিয়া এইটো এক্টিভ ভইচৰ বাক্য, ছাবজেক্টৰটো প্ৰথমে আছে যে পেচিভ ভইচলৈ আমি যদি নিব খোজোঁ তেতিয়াহ'লে কি হ'ব অবজেক্ট ৱৰ্ডটো আমি ইয়ালৈ আনিব লাগিব। অবজেক্ট ৱৰ্ডটো অৰ্থাৎ এক্টিভ ভইচৰ বাক্যটোত ছাবজেক্ট ৱৰ্ডটো প্ৰথমে থাকে আৰু পেচিভ ভইচৰ বাক্যটোত অবজেক্ট ৱৰ্ডটো প্ৰথমে থাকে বা ব্যৱহাৰ কৰা হয়। A letter
এইটো অবজেক্টৰটো ইয়ালৈ আহিলে তাৰপিছত যেহেতু এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ভাৰ্ব গতিকে পেছিভ ভইচতো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সতে থাকিব গতিকে আমি ইয়াত ৰাম যেনেকৈ ছাবজেক্ট ছিংগুলাৰ ইয়াত এই লেটাৰো ছিংগুলাৰ গতিকে ইয়াত কি হ'ব এইটো ইজটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থকাৰ কাৰণে ইজ এই বিভাগটো ইজ বিভাগ ফৰ্মটো আহিব তাৰ পাছত মেইন ভাৰ্বটো মেইন ভাৰ্ব প্লাছ প্ৰেজেণ্ট পাৰ্টিচিপল আইএনজি যোগ হৈ আছে গতিকে আমি তেনেকুৱা এটা বিভাৰ্ব ফৰ্ম আমি ব্যৱহাৰ কৰিব লাগিব পেছিভ ভইচত বি প্লাছ আইএনজি এই ফৰ্মটো আমি ব্যৱহাৰ কৰিব লাগিব বিং এই বিং ফৰ্মটো ইয়াত ব্যৱহাৰ কৰিব লাগিব ইয়াৰ নিচিনাকৈ এক্টিভ ভইচত মেইন ভাৰ্বটো যিটো ফৰ্মত থাকে পেছিভ ভইচত নতুনকৈ ব্যৱহাৰ কৰিবলগীয়া বিভাৰ্বটো এইদৰে হ'ব নেক্সট মেইন ভাৰ্বটো কি হ'ব যে পাষ্ট পাৰ্টিচিপল ফৰ্মত ব্যৱহৃত হ'ব A letter is being written তাৰপিছত by agent by ইয়াত যেহেতু নাউন আছে গতিকে নাউনে অবজেক্ট হিচাপে আমি অবজেক্ট হিচাপে বহিব প্ৰনাউন থাকিলে অবজেক্টটো আই ঠাইত মি হয় সি ঠাইত সি হয় এইদৰে বদলি হয় এইবাৰ আমি ইম্পাৰেটিভ সেন্টেন্স এটা আকৌ শিকিম এইটো এটা ইম্পাৰেটিভ সেন্টেন্স এই ইম্পাৰেটিভ সেন্টেন্সটো আমি আগত আমি শিকি আহিছোঁ গতিকে সেই ধৰণেই সেই নিয়মেৰে আমি এই বাক্যটো আমি ভইচ চেঞ্জ কৰিব লাগিব ইয়াতো লেট ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব এইটো পেছিভ ভইচ এইটো এক্টিভ ভইচ লেট তাৰপিছত অবজেক্টৰটো এইটো অবজেক্টৰ এইটো ভাৰ্ব লেট দি ভইচ তাৰ পাছত আগতে কোৱা হৈছে লেট থাকিলে লেটৰ লগত বি ভাৰ্বৰ বি ফৰ্মটো ব্যৱহাৰ কৰিব লাগে বি ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব গতিকে লেট দি ভইচ বি এতিয়া মেইন ভাৰ্বটো চেঞ্জ কি হ'ব চেঞ্জড এইটো পাষ্ট পাৰ্টিচিপল ফৰ্মযুক্ত হৈ ব্যৱহৃত হ'ব চেঞ্জড এবাৰ এটা ইম্পাৰেটিভ সেন্টেন্স লোৱা হৈছে হোৱাট আৰ দি প্লেনছ এইটো ইম্পাৰেটিভ সেন্টেন্সে পেছিভত কি হ'ব আকৌ আমি লেট নামৰ ভাৰ্ব এটা ব্যৱহাৰ কৰি এইদৰে আৰম্ভ কৰিছোঁ লেট দি প্লেনছ লেট থাকিলে বি ফৰ্মটোৱে বহে অন্য ফৰ্ম নবহে লেট দি প্লেনছ বি ৱাটাৰ্ড লেট দি প্লেনছ বি ৱাটাৰ্ড এইটো পেছিভ ভইচৰ বাক্য এক্টিভ ভইচত ৱাটাৰ দি প্লেনছ আৰু পেছিভত কি হ'ল লেট দি প্লেনছ বি ৱাটাৰ্ড ইণ্টাৰগ্ৰেটিভ সেন্টেন্সৰ ভইচ চেঞ্জ শিকিম প্ৰথমে WH ৱৰ্ডৰ দ্বাৰা আৰম্ভ হোৱা এটা বাক্য লওঁ
হু ডিড দি ৱৰ্ক এইটো WH ৱৰ্ডৰ দ্বাৰা আৰম্ভ কৰা এটা ইণ্টাৰগেটিভ চেণ্টেন্স পেছিভ ভইচত কি হ'ব সাবজেক্টটো পেছিভ ভইচত বাই এজেন্টৰ যোগেদি পেছিভ ভইচৰ বাক্যৰ শেষত ব্যৱহাৰ কৰোঁ কিন্তু প্ৰশ্নবোধক বাক্য হোৱাৰ কাৰণে আমাৰ এই হুটো আমি আৰম্ভণিতে ব্যৱহাৰ কৰিব লাগিব বাই হুটো হুম হৈ ব্যৱহৃত হয় বাই হুম অবজেক্টৰ এইটো সাবজেক্টৰ এইটো অবজেক্টৰ গতিকে অবজেক্টৰটো ব্যৱহাৰ কৰিবলৈ যাওঁতে আমি বাই এজেন্ট ব্যৱহাৰ কৰিলোঁ যে বাই এজেন্ট ব্যৱহাৰ কৰাৰ কাৰণে তাৰ ফৰ্মটো হুৰ ঠাইত হুম হ'ল বাই হুম এইবাৰ আমাৰ এক্টিভ ভইচৰ ভাৰ্বটো পাষ্ট টেন্সত আছে ডিড গতিকে আমি পেছিভ ভইচত ব্যৱহাৰ কৰিবলগীয়া বি ভাৰ্ব ফৰ্মটো পাষ্ট টেন্সত ব্যৱহাৰ কৰিব লাগিব ইয়াত সাবজেক্টটো বা অবজেক্টটো সিঙ্গুলাৰ নাম্বাৰত আছে গতিকে বি ভাৰ্বৰ পাষ্ট টেন্সৰ যেটো বি ভাৰ্ব ফৰ্ম সেইটো সিঙ্গুলাৰ কি হ'ব was by whom was তাৰপিছত অবজেক্টৰটো এৰিয়ালে by whom was the work তাৰপিছত মেইন ভাৰ্বটো past participle চিহ্নযুক্ত হৈ বহিব by whom was the work done এটো পেছিভ ফৰ্ম মোৰ বাক্য ওপৰটো এক্টিভ ফৰ্ম বাক্য এইবাৰ আমি অক্সিলাৰি ভাৰ্বৰ দ্বাৰা আৰম্ভ কৰা ইণ্টাৰগেটিভ চেণ্টেন্সৰ ভইচ চেঞ্জ শিকিম এইটো এক্টিভ ভইচত অক্সিলাৰি ভাৰ্বৰ দ্বাৰা আৰম্ভ কৰা আছে এইটো ডু একেটা ভাৰ্বকে আমি অক্সিলাৰি ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিলোঁ মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিলোঁ গতিকে ডু ডি চাম এইটো হ'ল অক্সিলাৰি ভাৰ্বৰ দ্বাৰা আৰম্ভ কৰা এটা বেলেগ ইণ্টাৰগেটিভ চেণ্টেন্স পেছিভ ভইচলৈ দিলে কি হ'ব পেছিভ ভইচত এনে ধৰণৰ বাক্যবোৰ আমি যদি পেছিভ ভইচৰ এক্টিভ ভইচৰ পেছিভ ভইচলৈ নিওঁ তেতিয়াহ'লে কি হ'ব আমি পেছিভ ভইচত ব্যৱহাৰ কৰিবলগীয়া যিটো বি ভাৰ্ব ফৰ্ম সেই বি ভাৰ্ব ফৰ্মটো আমি আৰম্ভণিতে ব্যৱহাৰ কৰিব লাগিব এইটো প্ৰেজেণ্ট টেন্সত থাকিলে যে যিটো অবজেক্টৰ থাৰ্ড পাৰ্চনত থকাৰ কাৰণে ইয়াত কি আহিব ইজ আহিব এই অক্সিলাৰি ভাৰ্বটো ইয়াত অক্সিলাৰি ভাৰ্ব হিচাপে বি ভাৰ্ব আহিলে ইয়াত অক্সিলাৰি ভাৰ্বটো আছে গতিকে আমি আমাৰ এক্টিভ ভইচৰ অবজেক্টৰটোলৈ চাব লাগিব অবজেক্টৰটো নাম্বাৰ পাৰ্চন অনুসৰি কি হ'ল ইজ ব্যৱহৃত হ'ল ইজ দি সাম তাৰপিছতে মেইন ভাৰ্বটো বহিব is the sum done তাৰপিছতে বাই এজেন্ট বহিব by you is the sum done by you বি ভাৰ্ব ফৰ্মটো এইটোৱে হ'ল পেছিভ ভইচত ব্যৱহাৰ কৰিবলগীয়া বি ভাৰ্ব ফৰ্মটো এইটোৱে হ'ল গতিকে is the sum done by you এইটো পেছিভ ফৰ্মৰ বাক্য আমাৰ ভইচ তিনিটা আমি ইমানবোৰে এক্টিভ ভইচ আৰু পেছিভ ভইচ শিকিলোঁ
এতিয়া 3 নম্বৰ ভইচটো আমি এতিয়া শিকিম। প্ৰকৃততে এই 3 নম্বৰ ভইচ কোৱাচিভ পেচিভ ভইচ। কোৱাচিভ পেচিভ ভইচটো সাধাৰণতে ভইচ চেঞ্জ কৰা নহয়। এই বাক্যটোতে ভইচটো কম্পজিশ্যনটোত এটা এক্টিভ ভইচ হৈ আছে আৰু ইয়াৰ যিটো মিনিং, সেই মিনিংটো পেচিভত আছে। মিনিংটো হ'ব কি? Rice is sold in cheap price. Cheap price. এইটো মিনিং, ইয়াৰ মিনিংটো হ'ল এইটো। গতিকে ইয়াত এই বাক্যটো ভইচ চেঞ্জ কৰা নাযায় বা ভইচ চেঞ্জ কৰা নহয়। ইয়াৰ কম্পজিশ্যনটো, ফৰ্মেটটো এক্টিভ ভইচত আছে। ইয়াৰ অৰ্থটো আকৌ এইটো। গতিকে এনেধৰণৰ বাক্যবোৰ কেতিয়াও ভইচ চেঞ্জ কৰা নহয়। ইয়াক কোৱা হয় সেইকাৰণে যে কোৱাচিভ পেচিভ। কোৱাচিভ পেচিভ। এইবাৰ 19 চনৰ পৰীক্ষাত ট্ৰেন্সলেশ্যনৰ 5 নম্বৰটো কোৱাচিভ পেচিভ ভইচৰ পৰা দিছে। মৌ খাবলৈ মিঠা। মৌ খাবলৈ মিঠা এই বাক্যটো কোৱাচিভ পেচিভ বাক্য ট্ৰেন্সলেশ্যনত দিছে। গতিকে সাধাৰণতে ভইচ চেঞ্জ কৰিবলৈ এনেকুৱাবোৰ বাক্য দিয়া নহয় বা নিদিয়ে, কিন্তু ট্ৰেন্সলেশ্যনত দিয়া হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে এই ভইচটো শিকিব পাৰে ট্ৰেন্সলেশ্যনৰ যোগেদি। অনি টেষ্ট চুইট। অনি টেষ্ট চুইট। মৌ খাবলৈ মিঠা। মৌ খাবলৈ মিঠা সেই বাক্যটোকে ট্ৰেন্সলেশ্যনত দিছে, কিন্তু ভইচ চেঞ্জ কৰিবৰ কাৰণে দিয়া হোৱা নাই। ইতিমধ্যে আজি ভইচ আৰু ভইচ চেঞ্জ কেনেকৈ কৰিব পাৰি, ভইচ চেঞ্জৰ কাৰণে যিখিনি জ্ঞানৰ দৰকাৰ সেই জ্ঞানখিনি ইতিমধ্যে দিয়া হৈছে। এইবাৰ মই ছাত্ৰ ছাত্ৰীসকলক কেইটামান বাক্য হোমৱৰ্ক হিচাপে দিছোঁ। সেই বাক্যকেইটা মই ইতিমধ্যে বৰ্ডত লিখি দিছোঁ, তোমালোকে লিখি লোৱা। প্ৰথম বাক্যটো দিছোঁ এছাৰ্টিভ, দ্বিতীয় বাক্যটো দিছোঁ ইম্পাৰেটিভ, তৃতীয় বাক্যটো ইণ্টাৰগেটিভ,
চাৰিটা বাক্য দিছোঁ যে প্ৰথমটো এছাৰ্টিভ, দ্বিতীয়টো ইম্পাৰেটিভ, তৃতীয়টো WH ৱৰ্ডত আৰম্ভ কৰা ইণ্টাৰগেটিভ আৰু চতুৰ্থটো অক্সিলাৰী ভাৰ্বত আৰম্ভ কৰা ইণ্টাৰগেটিভ। এই চাৰিটা বাক্য হোমৱৰ্ক হিচাপে দিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই বাক্যকেইটা ঘৰত চেষ্টা কৰিব লাগে আৰু নিজে শিকিবলৈ যত্ন কৰিব লাগে।